আজি মই ঢেকীয়া শাকৰ ভাজি বনাবলৈ ওলাইছোঁ। তাৰ কাৰণে মই বাৰীলৈ আহিছোঁ ঢেকীয়া শাক ছিঙিবৰ বাবে। এয়া চাওক, কি সুন্দৰকৈ ইয়াত ঢেকীয়া শাক হৈ আছে। মই ইয়াৰে ঢেকীয়া শাক কেইডালমানে ছিঙিছোঁ। এয়া চাওক কি সুন্দৰ ঢেকীয়া শাকৰ গছ। এয়া হৈছে ঢেকীয়া শাক। ছিঙি এতিয়া মই শাকখিনি ধুনীয়াকৈ ছিঙি ল'ম। লৈ পেলাই সুন্দৰকৈ এইখিনি ধুই পখালি মই ল'মগৈ। ইতিমধ্যে হৈছে শাক ছিঙা। এয়া চাওক অলপমান এসাজৰ জোখাই হৈ গ'ল। এতিয়া এইখিনি মই কাটি কুটি ল'ম ধুই পখালি। এতিয়া মই এটা গেছটো জ্বলাই এখন পান পাতি দিছোঁ। তাতে মই অকণমান সৰিয়হৰ তেল দি দিছোঁ শাকখিনি ভাজিবৰ কাৰণে। তেলখিনি গৰম হোৱাতে ইয়াতে অলপমান মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰি মই ভাজি ল'ম। এয়া লৰাই আছোঁ, ৰঙচুৱা কৰি ভাজি ল'ম। আৰু এয়া চাওক কি সুন্দৰকৈ হৈছে। ইয়াতে মই কণ বিলাহী কেইটামান ছিঙি থৈছিলোঁ, তাকো পেলাই দিলোঁ। ঢেকীয়া শাকত কণ বিলাহী দিলে ভাল লাগে। এয়া চাওক লৰাই দিছোঁ সুন্দৰকৈ। ইয়াতে অলপমান মই নিমখ দিলোঁ, অকণমান চিলি পাউডাৰ দি দিলোঁ, অকণমান ঢেকীয়া শাককেইডাল এতিয়া মই পেলাই দিলোঁ। চাওক অতি সুস্বাদু খাদ্য এইটো আৰু হেল্ডি হয় পূৰা। আৰু সকলো দেশৰ সকলো লোকেই এই ঢেকীয়া শাক খাই ভাল পায়। এইটো এয়া চাওক সুন্দৰকৈ মই লৰাই দিলোঁ। দি ইয়াতে মই অকণমান লেলে পিছে আৰু লেলেপাৰ লগে লগে আপোনালোক যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে এইটো যে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে মই এটাই কণী পেলাই দিম। এয়া চাওক কণীটো পেলাই দিলে হয় কি কণী আৰু বিলাহী আৰু ঢেকীয়া শাকৰ সোৱাদেই বেলেগ হয়, বৰ সুন্দৰ হয় খাবলৈ। সেইকাৰণে কণী এটা পেলাই দিছোঁ। কণীটোত মই এক্সট্ৰা তেল দিয়া নাই, যিহেতু তেল অলপ আছিলে, গতিকে মাজতে মই দি দিছোঁ। আৰু এইখিনি মই সুন্দৰকৈ লৰাই আছোঁ। চাওক এইখিনি এতিয়া সুন্দৰকৈ লৰাই মিহলি কৰি দিম। কেঁচা গোন্ধটো যোৱাৰ লগে লগে এইখিনি মই পুনৰ সুন্দৰকৈ শাকখিনিৰ লগত মিহলাই দিছোঁ। অতি এটা সুস্বাদু খাদ্য হয় এইটো। ইয়াতে মই অকণমান ৰং গুড়া পেলাই দিলোঁ। ইতিমধ্যে এইখিনি হৈয়ে গৈছে। অতি সুস্বাদু খাদ্য হয় এইটো। আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগত, য'তে লগতে ভাল পায় তাৰ লগতে খাব। এইখিনি মই কাঢ়ি দিলোঁ বৰ্তমান। আৰু চাওক এটা অতি সুন্দৰ ৰেচিপি। গতিকে আপোনালোকে মাজলৈ পুনৰ এটা মই নতুন ৰেচিপি লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। আজিলৈ ধন্যবাদ।